যোৱাকালি আমি 7-8খনমান এজাহাৰ পাইছোঁ আৰু এতিয়া আমি সেই তদন্ত আৰম্ভ কৰি দিছোঁ। আমি ইতিমধ্যে তদন্তটো আমাৰ বহুত আগবাঢ়িছে, গতিকে তেওঁলোকৰ এজাহাৰ ভিত্তিত আমি গোটেই বস্তুখিনি চাম, CCTV ফুটেজবিলাক ল'ম আৰু আপোনালোকৰ ভিডিঅ' যিবিলাক আছে সেইবিলাকতো ইতিমধ্যে কালেকশ্যন কৰা হৈছে। তাৰ ওপৰতে নিৰ্ভৰ কৰি হেৰি কৰিম। চাওক, অসমীয়া প্ৰহাৰ কৰা নহয়, তেওঁ অসমীয়া মানুহৰ প্ৰতিনিধি নেকি? হি ইজ এ লিডাৰ। গতিকে তেওঁ যদি ক'ৰবাত বিশেষ কিবা পৰিস্থিতি সৃষ্টি কৰে, কাৰোবাৰ ইমোচনত কাৰোবাক গালি গালাজ কৰে, তেতিয়াতো মানুহে মানে সেইটো অসমীয়া হেৰি কিবা বুলি নাই, এইটো যিকোনোকে পিটিব, মাৰিব, কিবা কৰিব। তো সেইকাৰণে সেনেকুৱা কথাটো আমি তাৰমানে সেইটো ক'ব নালাগে যে এইটো আমাৰ অসমীয়াক মাৰিছে, কিবা মাৰিছে। য়েছ, আমি বহুত মানে হেৰি পাইছোঁ, ফুটেজ পাইছোঁ আৰু সেই ফুটেজখিনিৰ ওপৰতে আমি এতিয়া একশ্যন ল'ম। হয়, আমি ইতিমধ্যে এটা ড্ৰাইভ লৈছোঁৱেই, আমাৰ ড্ৰাইভটো চলি আছে। আপোনালোকে মানে হেৰি ডাটা বিচাৰিলে মই পিছত ডাটাবিলাকো দিব পাৰিম। আৰু বহুত সদায় ধৰি আছোঁ। সিদিনাখন আমাৰ এজন কনিষ্টবল আমি ধৰা নাই, উই আৰ মানে কিপিং ৱাচ ইভেন অন আৱাৰ পুলিচ অফিচাৰ, যে কোনোবা তেনেকুৱা মানুহ আছে নেকি। চব মানুহৰ ওপৰতে আমি নজৰ ৰাখিছোঁ, তেনেকুৱা সদায় ৰেডো হৈ আছে। ত' আমি সেইটো ড্ৰাইভটো ৰাখিছোঁ। মুঠতে কথাটো হ'ল কি, সেইবিলাক মানে হেৰি কৰি সেই ড্ৰাগছৰ কথালৈ যেন কোনোবা জাতি, কোনোবা কিবা মানুহে নিজে অকলশৰীয়াকৈ যাব নালাগে, কোনোবা জাতি, কোনোবা মানুহক ঘৰত গৈ সোমাব নালাগে, সেইটো কথা আৰু তেতিয়া মানে আইন ল' এণ্ড অৰ্ডাৰ চিটুৱেশ্যন। শেষৰটো কথা, যিহেতু যিসকলে অপ্ৰীতিকৰ ঘটনা কৰিছে তেওঁলোকে নিশ্চয় আপোনালোকে আটক কৰা বা তেওঁলোকক সোধা পোছা কৰিব। যিসকলে কৰিছে সেইকেইটাতো আমি কৰিব পাৰিছোঁ, গতিকে আমি ব্যৱস্থা ল'ম। এতিয়া চিনাক্ত হোৱা নাই এই পৰ্যন্ত যিসকলে কৰিছে। আমাৰ বহুত CCTV আমাৰ যিবিলাক ভিডিঅ' আছে, ভিডিঅ'বিলাকত দেখিছোঁ কেইবাজনক আমি চিনাক্তকৰণ কৰিছোঁ। স্যাৰ, ভিডিঅ' তাত এখন ফটো ভাইৰেল হৈ আছে, অশোক ত্ৰিপাঠী বুলি। আলোক ত্ৰিপাঠী তেওঁ মানুহজনক উঠোৱা ভিডিঅ'টো কৈছে। তেওঁতো মানুহজনক উঠাইছে, কিন্তু তেওঁতো ঠেলি দিয়া বা কিবা এটা কৰাৰ ভিডিঅ'টো তাত নাই। আমি ভিডিঅ'বোৰ চাই আছোঁ। আৰু যিগৰাকী মানে সাংবাদিক বুলি আহিছে, সাংবাদিক বুলি যিগৰাকীয়ে কৈছে ইনজিউৰ্ড হোৱা বুলি, হৃদয়, কি নাম আছিলে তেওঁৰ? হৃদয় আহমেদ। তেওঁতো শ্লোগানহে দি আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।